বৰ মন মাৰি আছে দেখোন। মন মাৰি থকা নাইও, মনটো বাকি আছে। মনটো আছে কাৰণে মানুহ হৈ জন্মিছো। মানুহ হৈ জন্মিছো কাৰণে আশা কৰিব পাৰিছো, সপোন দেখিব পাৰিছো। হঠাৎ ধুমুহা এটা কাটি সকলো সপোন ভাগি জোকাৰি চুকমাৰ কৰি পেলাব। তাৰে মানুহটোৱে চাই থাকিব। মানুহ নামৰ প্ৰাণীটো ইমান দুৰ্বল হ'ব নোৱাৰে। অব্দুল ইমান নিৰ্বিকাৰ হ'ব নোৱাৰে। দাদা, সেইখন আপোনাৰ ডাক্তৰ বন্ধুজনৰ গাড়ী নহয়নে? কি হ'ল নিৰঞ্জন, ইমান চিঞৰি চিঞৰি মাতি আছ? চিঞৰিবলৈ বুকুত জোৰ লাগে। আছেনে নাই পৰীক্ষা কৰি চালো তোক মাতি। আপোনালোকে কথা পাতক, মই নালাজৰ পৰা তোৰ বহুমূলীয়া সময় নষ্ট কৰাৰ কাৰণে চৰি। আচলতে জীৱনৰ খেলখন মই খেলিম। প্ৰতিদ্বন্দ্বী হবি তই মানে মেডিকেল চাইন্স। সত্যমত এটা মই যি বিচাৰোঁ, যেনেকে বিচাৰোঁ তেনেকে কামবোৰ কৰিব লাগিব। কি কৰিব লাগিব মই? তই মোক কিমান মাহৰ কথা কৈছিলি? 4 বা 5 মাহ নহয়, মই 9ৰ পৰা 10 মাহ জীয়াই থাকিব বিচাৰোঁ। মোৰ কেঁচুৱাটোৰ কান্দোন নুশুনাকে মই এই পৃথিৱীৰ পৰা বিদায় ল'ম। তোৰ ইচ্ছা শক্তি দেখি মোৰ ভাল লাগিছে নিৰঞ্জন। এনে ইচ্ছা শক্তি প্ৰত্যেকগৰাকী পেচেণ্টত থকাটো দৰকাৰ। প্ৰত্যেকগৰাকী পেচেণ্টৰ কথা ভাবিবলৈ বাদ দে ডক্তৰ। তোৰ সন্মুখত খাৰা হৈ থকা এই পেচেণ্টটোৰ কথা ভাব। যিয়ে নেকি তোৰ মেডিকেল চাইন্স সকলো অংশ উলট পালট কৰি দিবলৈ ওলাইছে, তাৰ কথা ভাব। নিৰঞ্জন, কেঞ্চাৰ পেচেণ্টক তহঁতে বহু পাৱাৰৰ দৰৱ দিয় নহয়? দিওঁ। যিমান পাৱাৰৰ দৰৱ দিয় তাৰ 10 গুণ বেছি পাৱাৰ দৰৱ তই মোক দিব লাগিব। দিব লাগিব তই। ইমান পাৱাৰৰ দৰৱ মই হজম কৰিব নোৱাৰিম নিৰঞ্জন। মোৰ কথা চিন্তা কৰিবলৈ বাদ দে। সত্যবান সত্য নিৰঞ্জন, কেঞ্চাৰ পেচেণ্টক তহঁতে কেইটাকে কেমো দিয়? খুব বেছি 10 বা 12টালৈ। 50ৰ পৰা 60টা লাগি দিব লাগিব। পাগল হৈছ নেকি? 2-3টা কেমো লোৱাৰ পাছত এজন মানুহ জীয়াই মৰি যায়। আৰু মই মৰি মৰি জীয়াই থাকিম, তই কেমো দি যাবি। তই বহুত কষ্ট পাবি নিৰঞ্জন। কেঁচুৱাই কান্দোনটো শুনিব নাপালে বেছি কষ্ট পাম। আৰে ভিতৰখন জ্বলি যাব তোৰ। চিতাত উঠি জ্বলাৰ এটা প্ৰেক্টিচ হ'ব। তই যেনেকৈ ভাবিছ, মই যেনেকে ভাবিছো তেনেকে কামবোৰ হ'ব লাগিব। সকলো খেলতে যিয়ে জয়ী হয় সি চিল বা ট্ৰফি পায়। মই যদি এইখন খেলত জয়ী হওঁ তেন্তে মই কি পাম জানো? এটা মৰম লগা কেঁচুৱাই কান্দোন। তই জিকিবি বুলি ইমানেই কনফিডেন্ট নে? জিকাততো জিকিমেই মই। কেলেণ্ডাৰৰ প্ৰতিটো তাৰিখত মই আজিৰ পৰা এটা এটাকে পূৰণ আৰু সেই পূৰণ চিনবোৰে প্ৰত্যেক দিনেই চিঞৰি চিঞৰি মোক এটা কথাই কৈ যাব, ইউ আৰ দ্য উইনাৰ মিষ্টাৰ নিৰঞ্জন হাজৰিকা, ইউ আৰ দ্য উইনাৰ। মানে আপুনি কৰিব নেকি? হা, আপোনাৰ আচল চৰিত্ৰ আমিও জানো, নিৰঞ্জনেও জানে। তই মিছা টেনশ্যন লৈছ বিষ্ণু। চহী এটাহে আমাৰ অনুৰোধ মানি দাদাক সেই কামটো নকৰিবনে? এনেও সি এইখিনি কিবা বেমাৰী টাইপ হৈ আছে, অন্য মনস্ক হৈ আছে। কৈছে নহয়, মোৰ ছোৱালী মোক কৈছে নহয়। সেইটো হয়, সি কিবা দিনক দিনে ফুফাই খিনাই যাব ধৰিছে। সদা হৈছে কি? হা, নিৰঞ্জনৰ চেহেৰা বৰ্ণনা দিয়া লাগিছ যে। ঠাণ্ডাৰ কথা বা ঠাণ্ডাৰ কথা। ৰাস্তা কিবা লাগি আহিছো। এটা লগতে এনেকুৱা আৰু ল'বলৈ আছেই। ল'বই লাগিব। কি লোৱা কথা কৈছ? কিয় লাগে? কিয় লাগে? যি কথা কোনো মাথা হৈ পৰা মই আকৌ আচল কথা মাথা মাৰা মানুহ দেই।
এই কাগজখন লোৱা আৰু চহীটো কৰি দিয়া কিয় দাদা তই কোৱা নাছিলি এই ঘৰ মাটি মোৰ আৰু ভাইটিৰ নামত লিখি দিম বুলি দলিলখনত চব লিখাই আছে তুমি মাত্ৰ চহীটো কৰি দিলে এই পেনটো লোৱা পেনটো বাৰু আপোনাৰ হাততে থাকক আৰু এই কাগজখন এইখন বাৰু মই নিজ হাতত ফালি পেলাম দাদা তই ইয়াত কি কৰিলি তই দেখোন নিজে কৈছিলি এতিয়া মোৰ কোনো নাছিল এতিয়া মোৰ সকলো আছে গতিকে চহী কৰাৰ প্ৰশ্নই মোৰ পাছত এই ঘৰ মাটি সম্পত্তিৰ মালিক মোৰ কেঁচুৱাটো হ'ব কোনো মাইকেলালে মোৰ কেঁচুৱাৰ পৰা তাৰ অধিকাৰ কাহিনী নোৱাৰে আকৌ কৈ থওঁ মোৰ পাছত এই সম্পত্তিৰ মালিক মোৰ কেঁচুৱাটো হ'ব গতিকে এইবোৰ কথাত তহঁতে মাথা ঘুমাই থাকি লাভ নাই দাদা মোৰ বহুত ধাৰ হৈছে আৰু সেই ধাৰবোৰ কেনেকৈ মাৰিম বৰ্তমান মই এখন খেল খেলি আছোঁ এই খেলখনৰ বাহিৰে কোনো কথাই চিন্তা কৰিব নোৱাৰো যিজনৰ পৰীক্ষা দেখোন চিধাই না কৰি থৈ গ'ল মোৰ টকা যিমান এজ কৰিবলগীয়া আছিল কৰিয়ে পেলাম না আৰে বৰবাদ হৈ গৈছো মইহে টকা কিন্তু মোক লাগিবই কিয় চিন্তা কৰিছা হে মাথা এই কেঁচুৱাটো নামত লিখি দিম বুলি কৈছে না কেঁচুৱাটো যদি নাথাকে তাক যদি ঘৰ গোটেই নষ্ট কৰি দিয়ে তাই তেতিয়াতো তোমালোকৰ নামত এই ঘৰ মালি লিখিবলৈ দি বাধ্য আৰে গৰমটো মোৰ ছোৱালী একো নাই চব কথা নহয় এইবোৰ কিন্তু ভাল কাম নহয় দেই বৰুৱা ফেমিলিৰ মানুহে কেতিয়াও ভাল কাম কৰিয়ে পোৱা নাই পাপ কৰিবলৈ পাপী হ'বলৈ বৰুৱা ফেমিলিৰ মানুহে ভয় লাহে লাহে ডাঙৰ লাভ কৰিছে আপুনি একো কৰি আছে নিজৰ আপুনি চাইছেনে কেতিয়াবা কেনেকৈ দিনকিনে ফুটাই কিনাই যাব ধৰিছে মুখখনে এটা ভাত দিব নোৱাৰে বাগৰ চলাব নোৱাৰে আনকি চুলিবোৰো মাৰিব ধৰিছে দেখোন সকলোবোৰ কথা ধেমালি নকৰিবচোন মই আজিয়ে মানুহক ফোন কৰিম খবৰদাৰ একদম খবৰদাৰ এই ডক্টৰটোলৈ কিন্তু একদম ফোন নকৰিবা বৰ বেয়া বস্তু কি লোকে অলপ আনন্দ কৰা দেখিলে ফূৰ্তি কৰা দেখিলে তাৰ সহ্য নহয় হঠাৎ আহি এনেকুৱা এটা ব্ৰেকিং নিউজ দি দিয়ে নহয় চব একেবাৰে বন্ধ কৰি পেলায় সেইকাৰণে ময়ো তাক দি দিছোঁ নিউজ কি হয় ক'ব কি নিউজ দিলে তেওঁ এই ক'লোৱে দেখোন ব্ৰেকিং নিউজ ব্ৰেকিং মানে ভগা দেহা ভগা কপোন ভগা সকলো ভাগিছোঁ মাৰ পৰা নিউজ সেই আকাশী হ'ল এই তুমি কিন্তু আমাৰ কেঁচুৱাটোৰ মাক হ'লেই নহ'ব বাপেকো হ'ব লাগিব মই নাথাকিবলৈতো পাৰোঁ মানে
যাবতো লাগিবই দিয়াচোন উভতিওতো আহিব উভতি অহাৰ বাটটো চিনি পাম জানো বাটেৰে যাব সেইটো বাটেৰে উভতি আহিলেই হ'ল যাবলৈ সহজ উভতিবলৈ হ'লে বৰ দিগদাৰ লাগে কোনোবাই মাতি থাকিলেও দূৰৰ পৰা ক'বলৈ মন যায় দাদা তুমি দূৰত যাব চলি চাই এইবোৰ আপুনি কি কৈ আছে সেইকাৰণে কৈছো মই নাই বুলি তুমিও কিন্তু তাইকে নাযাবা আমাৰ কিছু মৰম কৰিবা দেউতা দেউতা বুলি কান্দি থাকিলে তাক ক'বা বাপে দূৰলৈ গৈছে উভতাই ঘৰটো চিনি নাপায় মই আকৌ কিয় তেনেকৈ কওঁ তাৰ পাছতো যদি তাৰ কান্দা বংশ নহয় কেনেকৈ ক'বা যে তোৰ বাপে বহুত হৈ গ'ল গাখীৰ খালা নাই খোৱা কিয় গাখীৰ খোৱা নাই পেটত কেঁচুৱা থকা মানুহ গাখীৰ খাব নালাগে গাখীৰ মই সদায় দিম এনেকৈ কি সদায় সদায় গাখীৰ দি থাকিব গাখীৰ গিলাচ লোৱা আৰু বৌক দি থৈ গুচি আহা আগে পিছতে মই এইবোৰ কাম নকৰোঁ আগে পিছে নকৰা আজি কৰাচোন ধৰা তোমাৰ পাপাই কৈছে এইবোৰ কৰিবলৈ গাখীৰ গিলাচ দিয়ে কিন্তু গুচি আহিবা যোৱাটো গাখীৰত কি মিহলাই দিছে বাৰু ইমান ধুনীয়া কালাৰ দিছে খাই চাওঁ নেকি নাখাবা মৰিব খুজিছা নেকি গাখীৰ গিলাচ দিয়ে কিন্তু গুচি আহিবা তুমি যোৱাচোন যোৱা আৰে নিজকে গৈ আছো নহয় তোমাৰ চিঞৰি মাৰিছা যে ওলা লাহে দিয়া লাহে দিয়া তাক আপোনাৰ বাবে কি আনিছো একেবাৰে বিশুদ্ধ গাখীৰ মই কেৱল আনিছোহে দেই তিনিটা আপোনাৰ বেয়া ৰাখে সময়ত বোলে গাখীৰ খোৱাটো বৰ দৰকাৰ মই আকৌ পাহৰিয়ে গৈছিলো কি খাইছিলো বাইদেউ আপুনি খাওক মই আহো আটাইখিনি খাব কিন্তু একদম শেষ কৰি খাব হঠাতে মোক গাখীৰ খুৱাবলৈ আহিলে যে তাকো ৰঞ্জনে দি পঠাইছে হঠাৎ ইমান পৰিৱৰ্তন হ'বও পাৰে নিজৰে বংশৰ সদস্য এজন বাঢ়িব নহয় আনন্দটো সকলোৰে লাগে ইয়াকো লাগিছিল গাখীৰ গিলাচ পালে ভালেই হ'ল অলপ খায়েই লওঁ মনটোৱে দি থৈ গ'ল দেখোন এইগিলা দেখিছা কেনেকে উতলি আছে একদম গৰম গৰম গাখীৰ এইগিলাচ তুমি খোৱা মই খাম বুজিছা নহয় এনেকুৱা কিবা অশান্তি লাগি আছে সেইকাৰণে মাছ চাছবিলাক ভালকে লোৱা নাই কিন্তু মই খাম দিয়া একদম নালাগে ডক্টৰ ফোন কৰিব লাগে দেই সেইদৰে পৰ্যায়ত উল্টা পুল্টা কথা ক'ব দিয়ে বহুত বেয়া একদম বহুত যে বহুত বেয়া কেনেকৈ ফোন কৰিব কোনো সময়তে কেৱল ডক্টৰলৈ ফোন কৰিব ভাল 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 গেছটো উঠিছিল নহয় ঘপককৈ গেছটো উঠি যায় কথা লৈ যায় ভিতৰলৈ যায়
চোৱা কথা চিন্তা কৰিব লাগে এতিয়া অকল মোৰ ওপৰত লাগিছে maximum 10টা মই বাজপতে 30টা লাগে কেমন মই পেলাইছো জমি গৈছে তোমাই দিছো জীৱনৰ খেলখন কিমান দিনৰ সময় দিছিলি 4 মাহ এসা কোনোবাই হয়তো ভাবিব পাৰে দেই তোৰ পৰা মই পইচা লৈ তোমাৰ মোৰ বান্ধৱীক কিবা গিফ্ট দিম কিন্তু সঁচা কথাটো হ'ল হ'ব তোৰ ইমান লেকচাৰ শুনিবলৈ মোৰ হাতত টাইম নাই আৰে ভাই তোৰ হাতত টাইম থাকিলেও মোৰ হাতত একেবাৰে টাইম নাই কাৰণ ইয়াৰ পৰা গৈ মই বিমানৰ ঘৰ পাম কোনোবাই হয়তো ভাবিব পাৰে যে বিমানৰ ধুনীয়া ঘূৰখালিজনী চাবলৈ বাৰে বাৰে মই তাৰ ঘৰতে গৈ থাকোঁ কিন্তু সঁচা কথাটো ক'লে গ'ল Jackie, কি হৈছে তোমালোকৰ কিয় এনেকৈ আছা মিছলীয়া বিশ্বাসঘাতক পলাতক ইমান মিছাবাদী থাকিবলৈ লাজ নালাগিল আপোনাৰ কৰিব মগাও কৰিব ইমান নিশ্চয় কেনেকৈ হ'ব পাৰিলে কেনেকৈ হ'ব পাৰিলে মই নোৱাৰো আপোনাৰ অবিহনে মোৰ শিক্ষাটো ডাঙৰ কৰিবলৈও আপুনি কলৈকো যাব নোৱাৰে মই আপোনাক কলৈকো যাব নিদিওঁ কলৈকো যাব নিদিওঁ নাপায় বোৱাৰী এই অৱস্থাত এনেকৈ কন্দা কটা কৰিব নাপায় ব'লাচোন কিবা এটা খাই ল'ব ব'লা ভিতৰলৈ ব'লা আগতে এখেতক কম মাহী এখেতক পলাতক হ'বলৈ মানা কৰক মোক অকলে এৰি থৈ আমাৰ কেঁচুৱাটো অকলে এৰি থৈ কলৈকো যাব নোৱাৰে কলৈকো যাব নোৱাৰে কলৈকো যাব নোৱাৰে বোৱাৰী শুনাচোন বোৱাৰী মোৰ হাতত উপায় নাছিল নিৰঞ্জন তোৰ দৰে কথাবোৰ ইমানকৈ লুকুৱাব পৰা দক্ষতা মোৰ নাই মই বাধ্য হৈ গ'লো যিমানেই পলিটিক্স নকৰোঁ কিয় এই খেলখনত হৰুৱাব নোৱাৰে ইতিমধ্যেতো মই সিহঁতৰ মেডিকেল চায়েন্সৰ সকলো হিচাপ নিকাচ উলিয়াই পেলাইছোঁ আৰু কেৱল কেইটামান দিনতে তাৰপিছত আহি তই নিজেই স্বীকাৰ কৰি ল'বি ইউ আৰ ৰং and I am 100% right. মই স্বীকাৰ কৰিলেই যদি তই সন্তুষ্ট হ তেতিয়াহ'লে মই আজিয়ে স্বীকাৰ কৰিছোঁ যে তই জিকিছ আৰু মই হাৰিছোঁ তই মোক মাথো আৰু কেৱল দিয়াৰ কথা নকবি নকবি মই মিছলীয়া
বিশ্বাসঘাতক পলাতক যি বিশেষণেই দিয়া চব পানী লৈছো মাত্ৰ এটা কথাৰ নাছিল মোৰ বাহিৰে তুমি কেঁচুৱাটোক ডাঙৰ কৰিব নোৱাৰো বুলি নকবা দেই বাপেকটোতো বেমাৰীয়ে মাকজনীও যদি ইমান দুৰ্বল হয় আমাৰ কেঁচুৱাটো কম কষ্টত ডাঙৰ হ'ব লাগিব যদি মা কবা দেউতাক কম ইয়াতকে আৰু ডাঙৰ উপকাৰ আমাৰ কাৰণে কি হ'ব এনেকুৱা এটা উপকাৰ কুকুত লৈ মোক চাবলৈ দিয়া নালাগে তোৰ কাৰণে তুমি বগা পাব নালাগে ৰঙা পাই এয়া কাকি আমাৰ কেঁচুৱাটোক তুমি কবা যে দেউতাৰে এজন প্ৰবল পৰাক্ৰমী যোদ্ধা আছিল যিয়ে নেকি কেতিয়াও দুৰ্ভাগ্যৰ ওচৰত চাৰেণ্ডাৰ কৰা নাছিল লগতে তাক মই ওচৰত নাথাকিম আঁতৰত থাকিম তাৰ পৰা তোমালোকে চাই থাকিম তুমি কবা মই আমুক আছিলো তামুক আছিলো ভাল আছিলো বেয়া আছিলো কবা দেই কবানে নগলে নহয়নে চাবলেতো মন নাযায় কিন্তু ভূতবোৰ ৰাতি ৰাতি এই ভূতবোৰে বৰ বেয়াকে মাতি থাকে ভূতটোৱে কয় দেউতাৰ ভূতটোৱে কয় কান্ধত উঠাই লওঁ মহাৰ ভূতটোৱে কয় অকলে আছো আহক মোৰ ওচৰলৈ হৈ যাব বুজিছা হৈ যাব এই সাধু বাবাই অলপ কৈ লৈ আহিছো বিষাক্ত দৰৱ অকণমান খুৱাই দিলেই ৰখা ৰখ চাফা আজি কিবা হ'ব না মোৰ কিন্তু ধৈৰ্যত চিনি গৈছে দেই হ'ব দেউতাই কৈছে নহয় পঢ়িবা হাততে দি পঠাম মৰা বাইককো নকবা দেই মোৰ বিষাক্ত দৰৱ বুলি নহ'লে চবকে কৈ একেবাৰে চব চাফা কৰি দিব এতিয়া মূৰটো চাফা কৰি ঠাণ্ডা কৰি মই কি টেক্সিক খটাওঁ শুনি যোৱা মোৰ পাছৰ যায় টাকা সলনি
লাগে আপোনাৰ দেউতাৰ কি খবৰ বহুত দিন অহাই নাই দেখোন আহিব বুলি কৈছে হস্পিটেলত ভৰ্তি হোৱাৰ সময়ত জোৱায়েকৰ ওপৰত বিশ্বাস আছে যে জীয়েকক কষ্ট নিদিয়ে কিন্তু লাহে লাহে গম পাব যে জোৱাই কিমান ডাঙৰ খেলুৱৈ দাদা মৰিব বুলি জানো হত্যা কৰিব বিচাৰো হা তাই পেটত থকা কেঁচুৱাটোক মাৰিব বিচাৰিছে ওলা বুলি কৈছো ভাই ওলা আমাক মাফ কৰি দিও মাফ কৰি দিব লাগে কেঁচুৱাটোক মাৰিব খোজা তহঁতৰ দৰে হাৰামীবোৰক তই মাফ কৰি দিব লাগে গ'লে কৈছো ইয়াৰ পৰা ওলা আৰু কেতিয়াও এইখন ঘৰত ধৰিম দিবি মই থাকোৱেই বা নাথাকোৱেই এইবিলাক কৰিবলৈ মোৰ টাইমে নাইতো মই কেনেকৈ কৰিম আৰু তহঁতৰ কথা শুনি থাকিবলৈকো মোৰ টাইম নাই এই শুনক দিয়ক জোৱাই অ জোৱাই মঞ্জুৰ বোলে চেঞ্চ আহিছে বুজিছা ডক্টৰে কৈছে তেনে বাচিব বোলে বাচিছে নহয় বচাই দিছে মোৰ পৰিবাৰে লাগালগ তাইক হস্পিটেললৈ লৈ গৈছে যাক মাৰিব খুজিছিল সিয়ে বচাই দিলে তোৰ ছোৱালীক মই বৰ ভুল কৰিলো ইয়াত বেলেগৰ কান্দা দুটা নহয় ইয়াত কেৱল মোৰ কেঁচুৱাই কান্দিব পুলিচ চুলিচ মাতি তহঁতক নিপঠিওৱাৰ আগতে ইয়াৰ পৰা যাবি পুলিচ মাতিব লাগিব মোক মাৰি পেলাব বৰুৱা ফেমিলি জোৱাই হলে অকমান মাৰ খাবই লাগিব বুজিছা বৰুৱা পাছে পাছে আহিলে ময়ো যাওঁ ৰেল ষ্টেচনলৈ গৈ অকণ বহোঁগৈ তাত এটা ডাঙৰ ঘড়ী আছে নহয় সেইটোকে চাই চাই মই চিন্তা কৰোঁগৈ যে মোৰ হাতত টাইম আছে নে নাই মোৰ ঘড়ীৰ বেটেৰী নচলা হৈ আহিছে আৰু বা কিমান সময় লাগে বাচ্চাটো আহিবলৈ কিমান সময় লাগে কিমান দিন লাগে বাচ্চাটো আহিবলৈ আহিবলৈ লৈছে নেকি আহিবলৈ লৈছে বেদনাত ছটফটাই আছে আনফালে জোৱাই মৃত্যুৰ সৈতে যুঁজি আছে মই এতিয়া জোৱাই মৃত্যুৰ কাৰণে কান্দি নে মাজনীয়ে ইমান বছৰৰ দূৰত সন্তান পোৱাৰ আনন্দত হাঁহি দাদাই মোৰ লগত বহু কথাই পাতিছিল কিন্তু ইমান ডাঙৰ কথা এটাতে মোৰ পৰা এনেদৰে লুকুৱাই ৰাখিব বিশ্বাসেই নহয় জানে ভিক্ষাৰী মানুহ কেতিয়াবা এনেকুৱা লাগে যে হাতত এলুমিনিয়ামৰ পাতিটো লৈ আল্লাহৰ আগত পাতি দিম আৰু কওঁ ময়ো মন্দিৰত থাকি জ্বলাই থৈ আহিছো নহয় মোৰ হাততো মৰি গ'ল তথাপিও জোৱাই ক্ৰিয়া শিক্ষাকণ পূৰণ কৰি দিয়া প্ৰভু পূৰণ কৰি দিয়া বোৱাৰী এইমাত্ৰ লেবাৰ ৰুমলৈ নিছে নৰ্মেল হ'ব
তেতিয়াহ'লে এটা কাম কৰক আপুনি তাইৰ লগতে যাওক মই যোৱাৰ ওচৰত থাকিম দিয়ক আইচিইউ আকৌ চবকে সোমাবলৈ নিদিয়ে নহয় যাওক যাওক আপুনি সোনকালে যাওক মাত ফুটাহেঁতেন হয়তো ক'লেহেঁতেন বাই বাই দেউতা সৰুতে যেতিয়া ইয়াত নাটক চাবলৈ আহিছিলোঁ তলত বহি বহি ভাবি থাকোঁ মই কেতিয়া ইয়াত এনেকৈ নাটক কৰিব পাৰিম তো সৰুৰে পৰা এটা সপোন আছিল এখন মঞ্চত নাটক এখন কৰা তো ফাইনেলি আজি এইটো মানে পূৰণ হ'ল আৰু ভুলে শুদ্ধৰে মাজতে নাটকখন কৰিব চেষ্টা কৰিছোঁ আৰু ভুলবিলাক আপোনালোকে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকে ইমান ধুনীয়াকৈ সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ আৰু মোকো আশীৰ্বাদ কৰিব যাতে ভাল ভাল কামবিলাক কৰি যাব পাৰোঁ তো থেংক ইউ